জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল সেই আঁচনিবিলাকৰ তুলনাত এইখনেই হৈছে আটাইতকৈ সৰ্ববৃহৎ সৰ্বব্যাপী আৰু সৰ্বগ্ৰাসী জনকল্যাণমূলক আঁচনি এই আঁচনিখনৰ জৰিয়তে আমাৰ অৰুণোদয় পৰিয়ালে অৰ্থাৎ আজিৰ পৰা যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পৰিয়াল নিৰ্বাচিত হৈছে তেওঁলোকক আমি অৰুণোদয় পৰিয়াল বুলি কম এই অৰুণোদয় পৰিয়ালৰ সদস্যসকলে 830 টকা প্ৰথম পৰ্যায়ত মাহেকী বেংকৰ একাউণ্টত এই টকা লাভ কৰিব এই আঁচনি 1 নৱেম্বৰৰ পৰা আমি আৰম্ভ কৰিছো তাৰ পৰিপ্ৰেক্ষিতত আজি কামৰূপ জিলা কামৰূপ মহানগৰ জিলা অহাকালি আন কেইখনমান জিলা তাৰ পিছৰ দিনা কেইখনমান জিলা এনেকে 4 দিনৰ ভিতৰত প্ৰথম 830 টকা তেওঁলোকে তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব কিন্তু আসলতে আজি যি আমি 830 টকা দিম সেয়া নৱেম্বৰ মাহৰ 830 টকা এই ডিসেম্বৰ মাহৰ ভিতৰতে আকৌ এবাৰ 26 27 28 29 এই 3-4 দিনৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত আকৌ 830 টকা যাব ঠিক তাৰ পিছত প্ৰত্যেক মাহৰ অৰ্থাৎ ডিসেম্বৰত আমি দুটা কিস্তি পাম কাৰণ নৱেম্বৰৰ এটা কিস্তি আমি ডিসেম্বৰত দিছো ডিসেম্বৰৰ কিস্তিটো ডিসেম্বৰৰ আমি শেষ সপ্তাহত পাম আৰু সেই ধৰণে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত আমি নিশ্চিতভাৱে আমাৰ বেংক একাউণ্টত চৰকাৰে 830 টকা জমা দিব আজিলৈকে ভাৰতত হওক অসমত হওক এনে কোনো আঁচনি আজিলৈকে নাই য'ত নেকি মাহত এটা পুঁজি চৰকাৰৰ পৰা নিশ্চিতভাৱে আমাৰ বেংক একাউণ্টত সোমাব এই আঁচনিৰ মূল উদ্দেশ্য অকল পুঁজি হস্তান্তৰে নহয় এই আঁচনিৰ জৰিয়তে আমি কেইবাটাও জনকল্যাণমূলক উদ্দেশ্য আমি ৰূপায়ণ কৰিব খুজিছো প্ৰথম কথা এই আঁচনিৰ জৰিয়তে আমি খাদ্য নিৰাপত্তা ই এক আমাৰ প্ৰধান উদ্দেশ্য আছিল আজি আপোনালোকে ইয়াত যিমান হিতাধিকাৰী আহিছে বা আজি ৰাজ্যখনৰ যিমান অৰুণোদয় পৰিয়াল আছে আমি সকলোৱে জানো যে আমাৰ ৰাজ্য চৰকাৰে 3 টকা মূল্যৰ চাউল আজি 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি বিনামূলীয়াকৈ এই চাউল ৰাইজে পোৱাৰ ব্যৱস্থা কৰিছো যদি বিনামূলীয়া চাউল আমি পালো এই অৰুণোদয় আঁচনিৰ 830 টকাৰে আমি হিসাব কৰিছো যে 400 টকা আপোনালোকৰ প্ৰতি মাহত যি ঔষধ কিনিব লাগে কাৰোবাৰ জ্বৰ হল কাৰোবাৰ কাহ হল কাৰোবাৰ সৰু বেমাৰ হল আমি 830 টকা এনেকে ধৰিছো যে 400 টকা আপোনালোকে ঔষধ কিনাৰ নামত খৰচ কৰিব 200 টকা 5 কেজি দালি যদি আমি বজাৰত আজিৰ মূল্যত আমি কিনো তেতিয়াহলে 5 কেজি দালি আমি আধা দামত পাম যদিহে এই অৰুণোদয় 200 টকা আমি দালিখিনি কিনাৰ নামত ব্যৱহাৰ কৰো ঠিক তেনেদৰে 80 টকা যদি আমি চেনি কিনাৰ নামত ব্যৱহাৰ কৰো তেতিয়াহলে আমি চেনিও আধা মূল্যত আমি পাব পাৰো আৰু অতিৰিক্ত যি 150 টকা থাকি যাব সেই 150 টকাৰে
আমি ফল মূল আদি যিখিনি অকণমান হলেও সুবিধা আমি কৰিব পাৰো সেইখিনি আমি কৰি ল'ব পাৰিম অৰ্থাৎ 830 টকাৰ 50% প্ৰায় ঔষধৰ নামত যাব মেডিকেল এক্সপেন্ডিচাৰ আৰু বাকি ধন 50% মূল্যৰ দালি 50% মূল্যৰ চেনি কিনিবৰ বাবে আমি ব্যৱহাৰ কৰিম আৰু ৰৈ যোৱা 150 টকা আমাৰ ঘৰত যি কণ কণ শিশু আছে তেওঁলোকৰ বাবে আমি ফল মূল কিনিম এনেকে আমি 830 টকা আমি ভাগ কৰি দিছো ইয়াৰ ফলত চাউল আমাৰ বিনামূলীয়া হল দালি আধা দামত পালো চেনি আধা দামত পালো ফল মূলৰ এটা নিৰ্দিষ্ট খৰচ পালো আৰু ঔষধৰ বাবেও 400 টকা আমাৰ পৰিয়ালটোত আহিলে অৰ্থাৎ আজি আমাৰ অসমত চাউলৰ পৰা ঔষধলৈকে দালিৰ পৰা চেনিলৈকে 22 লাখ পৰিয়ালক আজি আমি নিশ্চিত নিৰাপত্তা প্ৰদান কৰিব পাৰিম ইয়াৰ লগে লগে এই আঁচনিখনৰ আন এটা দিশ হৈছে মহিলাৰ সবলীকৰণ আমি জানো যে আমাৰ ঘৰত যেতিয়া বিধৱা আই মাতৃসকল থাকে পৰিয়ালৰ আন সদস্যসকলৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত এই বিধৱা মহিলাসকলৰ আশা আকাংক্ষা কৰবাত হেৰাই যায় যেতিয়া ঘৰত দিব্যাংগ ল'ৰা ছোৱালী থাকে দেউতাক মাক জীয়াই থকা দিনলৈকে সেই ল'ৰা ছোৱালীৰ প্ৰতিপালন হয় কিন্তু দেউতাক মাকৰ মৃত্যুৰ পিছত এই দিব্যাংগ সন্তানসকলে এক অনিশ্চিত ভৱিষ্যতৰ বাবে নিজক প্ৰস্তুত কৰাৰ প্ৰয়োজন হৈ পৰে তাৰ লগে লগে আমাৰ যিসকল ছোৱালী ঘৰত অবিবাহিতা হৈ বিভিন্ন কাৰণত থাকি যায় তেওঁলোকেও কেতিয়াবা নিজৰ নিৰাপত্তাৰ বাবে সন্দিহান হৈ পৰে আৰু আনহাতে স্বামীৰ ঘৰৰ পৰা যদি কোনোবা মহিলা উভতি আহে নিজৰ পিতৃগৃহটো তেওঁলোকে অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হ'বলগীয়া হয় আজি এই অৰুণোদয় আঁচনিৰ প্ৰথম হিতাধিকাৰী হিচাপে আমি ঠিক কৰিছিলো যে যোন পৰিয়ালত বিধৱা আই মাতৃ আছে যোন পৰিয়ালত দিব্যাংগ সন্তান আছে যি পৰিয়ালত বিয়া নোহোৱা ছোৱালী আছে আৰু যি পৰিয়ালত স্বামীৰ ঘৰৰ পৰা উভতি অহা মহিলা আছে তেওঁলোকে এই আঁচনিখনৰ প্ৰথম অগ্ৰাধিকাৰ পাব ইয়াৰ ফলত আজি গধূলিৰ পিছত এই যিসকল বিধৱা মহিলা এই যি দিব্যাংগ সন্তান এই যি বিয়া নোহোৱা ছোৱালী এই যি স্বামীৰ ঘৰৰ পৰা উভতি অহা ঘৰখনৰ ছোৱালীজনী যিসকলে আজিলৈকে মনত দুখ আৰু কষ্টত জীয়াই আছিল কৰবাত নহয় কৰবাত মনত এটা ইনফেৰিটি কমপ্লেক্স বা মনত পৰিয়ালৰ আন সদস্যসকলতকৈ মই যেন দুৰ্ভগীয়া তেনেকুৱা এটা যি মনত ভাৱ আছিল সেই ভাৱ আজিৰ পৰা আঁতৰি যাব কাৰণ এই ব্যক্তিসকল মোৰ ঘৰত থকা কাৰণে আজি চৰকাৰে মোক অৰুণোদয়ৰ বাবে নিৰ্বাচিত কৰিছে আজি দিনটোৰ পিছত সেই যিসকল ব্যক্তি যিসকল আই মাতৃ যিসকল মোৰ ভণ্টি যিসকল মোৰ বাইদেউ কৰবাত নহয় কৰবাত নিজকে অৱহেলিত হিচাপে ভাবিছিল কৰবাত নহয় কৰবাত নিজক নিৰাশ্ৰয়া হিচাপে অনুভৱ কৰিছিল কৰবাত নহয় কৰবাত নিজক পৰিয়ালে মৰম কৰাৰ পিছতো কৰবাত নহয় কৰবাত নিজক দুৰ্ভগীয়া বুলি অনুভৱ কৰিছিল সেইসকলৰ জীৱনলৈ আজিৰ পৰাই
এটা নিশ্চিত পৰিৱৰ্তন নামি আহিব যি আছিল অৰুণোদয় আঁচনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানৱীয় পবিত্ৰ আৰু মংগলময় দিশ আজি মই গৌৰৱ অনুভৱ কৰোঁ যে এনে মংগলময় চিন্তাৰে পবিত্ৰ চিন্তাৰে আমি অনুপ্ৰাণিত হৈ আজি অৰুণোদয়ৰ দৰে এটা সৰ্বগ্ৰাসী সৰ্বব্যাপী এনে এক সুন্দৰ আঁচনি আজি অসমবাসী ৰাইজৰ ওচৰত অৰ্পণ কৰাৰ সৌভাগ্য আমি লাভ কৰিছোঁ এই আঁচনিখনৰ আন এটা মংগলময় দিশ হ'ল যে কোনো পুৰুষৰ একাউণ্টত এই পুঁজি নাযাব এই পুঁজি সেই মহিলাৰ ঘৰৰ হাতলৈকে যাব যিগৰাকী মহিলাৰ একাউণ্টটো পৰিয়ালে নিৰ্বাচিত কৰিছে অৰ্থাৎ আপোনালোকে চিন্তা কৰক যে 22 লাখ মহিলা এই আঁচনিৰ জৰিয়তে আজি সবলীকৰণ হ'ব 22 লাখ মহিলাই অন্তত ঘৰখন চলাবৰ বাবে 830 টকা তেওঁলোকৰ বেংক একাউণ্টত থাকিব পুৰুষৰ ওপৰত নিৰ্ভৰ নহব মহিলাগৰাকীয়ে এই টকাৰ একমাত্ৰ অধিকাৰী হ'ব এয়া হৈছে এই আঁচনিখনৰ আন এক মংগলময় দিশ শ্ৰদ্ধাৰ ৰাইজ এই অৰুণোদয় আঁচনি আজি আমি 22 লাখ পৰিয়ালৰ বাবে দিয়াৰ সিদ্ধান্ত লৈছিলোঁ কিন্তু বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদত নিৰ্বাচন চলি থকা বাবে আৰু কিছুমানৰ একাউণ্টত ভুল থকা বাবে বা আন কিছু সমস্যাৰ বাবে আমি 17 লাখ পৰিয়াললৈ আজিৰ দিনটোতে আঁচনিৰ ধন আমি হস্তান্তৰ কৰিম কিন্তু বিটিচিত নিৰ্বাচন শেষ হৈ যোৱাৰ লগে লগে আৰু বাকি কাৰিকৰী অসুবিধাসমূহ আঁতৰ কৰাৰ লগে লগে এই আঁচনিৰ সৰ্বমুঠ হিতাধিকাৰীৰ সংখ্যা 22 লাখলৈ বৃদ্ধি হ'ব যি মই আশা কৰিছোঁ যে ডিচেম্বৰ মাহ নহলে জানুৱাৰী মাহৰ শেষৰ সপ্তাহলৈকে আমি হিতাধিকাৰীৰ সংখ্যা 22 লাখ পৰিয়াললৈ আমি লৈ যাব পাৰিম কাৰণ বিটিএডিৰ 12টা সমষ্টিত এই আঁচনি আমি ৰূপায়ণ কৰিব পৰা নাই তাৰ লগে লগে বিটিএডিৰ লগত সংলগ্ন হৈ থকা বিলাসীপাৰা হৰভোগ ভবানীপুৰ আৰু কলাইগাঁৱৰ দৰে আন কিছুমান সমষ্টিৰ আংশিক অঞ্চলতো এই আঁচনি আজিৰ দিনটোত আমি ৰূপায়ণ কৰিব পৰা নাই বিটিএডিত অনুমানিক প্ৰায় 3.5 লাখ পৰিয়ালক এই আঁচনিৰ অধীনত আমি সামৰি লোৱাৰ লগে লগে এই আঁচনিখনে পূৰ্ণতা আৰু পূৰ্ণাংগ ৰূপ ধাৰণ কৰিব শ্ৰদ্ধাৰ আই মাতৃসকল উপস্থিত ৰাইজ অসম এখন দুখীয়া বুলি মই নকলেও অসম এখন চহকী ৰাজ্যও নহয় চহকী আৰু দুখীয়া তাৰ মাজত আজি অসমে নিজৰ ভাগ্য নিয়ন্ত্ৰণৰ বাবে আগবাঢ়ি গৈ আছে যোৱা 5টা বছৰত কেৱল মাত্ৰ অৰুণোদয়ে নহয় এনে বহুত জনকল্যাণমূলক আঁচনিৰ মাজেৰে আজি আমাৰ চৰকাৰখনে জনসাধাৰণৰ মৰম আৰু আদৰ বুটলিবলৈ সক্ষম হৈছে আপোনালোক সকলোৱে জানে যে আজি কোভিড-19ৰ পৰিৱেশৰ মাজতো এই কোভিড-19ৰ লগত মোকাবিলা কৰাই নহয় এনে পৰিস্থিতিৰ মাজতো ৰাজ্যিক কৰ্মচাৰীক নিয়মীয়া দৰমহা তাৰ লগে লগে জনকল্যাণমূলক আঁচনিৰ সুনিৰ্দিষ্ট আৰু পৰিকল্পিত ৰূপায়ণে আজি আমাৰ ৰাজ্যখনক জগত সভাত জিলিকাই তুলিছে আজি এই কথা ভাৰতৰ সকলো ৰাজ্যৰ মুখে মুখে যে কোভিডৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজি অসমৰ যি ভূমিকা আছিল
অসম চৰকাৰৰ যি ভূমিকা আছিল সেই ভূমিকাই আজি কেৱল ৰাষ্ট্ৰ নহয় বিশ্বৰ সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ লগে লগে জনকল্যাণমূলক আঁচনি যিটো সময়ত বহুত চৰকাৰে নিজৰ কৰ্মচাৰীক দৰমহা দিব নোৱাৰি 50% দৰমহা কৰ্তন কৰিছিল সেই মুহূৰ্তত পূৰ্ণ দৰমহা দিয়াৰ উপৰিও ৰাজ্য চৰকাৰে এই সময়ছোৱাৰ ভিতৰতে অৰুণোদয় অৰুন্ধতী আদিৰ দৰে বৃহৎ আঁচনিসমূহ আমি ৰূপায়ণৰ বাবে আগবাঢ়ি যাবলৈ সক্ষম হৈছো আজি মই নিশ্চিতভাৱে ৰাইজৰ সন্মুখত থিয় হৈ গৌৰৱ কৰিব পাৰো যে এই কোভিড-19ৰ বিভীষিকাৰ মাজতো অসমৰ ৰাজ্য চৰকাৰখনে 7 লাখ ল'ৰা ছোৱালীক এই বছৰ স্কুল কলেজ আৰু ইউনিভাৰ্চিটিত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰি দিবলৈ সক্ষম হৈছে এজন দুজন নহয় 7 লাখ ল'ৰা ছোৱালীক প্ৰতিটো এডমিশনৰ বাবদ যদি 10,000 টকাও ফিজ আছিলে 7 লাখ ল'ৰা ছোৱালীক আজি আমি নামভৰ্তি বিনামূলীয়া কৰি দিবলৈ সক্ষম হৈছো এই সময়ছোৱাৰ ভিতৰতে ৰাজ্য চৰকাৰে আমাৰ ঘৰৰ ছোৱালী যদি বিয়া হয় আৰু বিয়াখন যদি পঞ্জীয়ন কৰে তেওঁলোকৰ বাবে 40,000 টকা 1 তোলা সোণ কিনিবৰ বাবেও আজি আমি মুকলি কৰি দিয়াৰ যি অৰুন্ধতী আঁচনি সেই আঁচনিখনো আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিছো এই সময়ছোৱাৰ ভিতৰতে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকললৈ আমি আনন্দৰাম বৰুৱা বঁটা যোগান ধৰিছো আৰু ডিসেম্বৰ মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতি বঁটা অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা প্ৰতি গৰাকী ছোৱালীক একোখনকৈ স্কুটি আমি দিয়াৰ বাবে যি আঁচনি লৈছিলো এই মাহৰ ভিতৰত সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে সকলো পৰিকল্পনা আমি সম্পূৰ্ণ কৰি তুলিছো এই মাহৰ ভিতৰতে অসমৰ 7,20,000 চাহ শ্ৰমিকৰ বেংক একাউণ্টলৈকে 3,000 টকাকৈ ডিৰেক্ট বেনিফিট অৰ্থাৎ পোনপটীয়াকৈ জমা দিয়াৰ অত্যন্ত সাহসী আঁচনিখনো আমি ৰূপায়ণৰ পথত আগবাঢ়িছো এই মাহৰ ভিতৰতে অসমত প্ৰায় 15,000 শিক্ষক নিযুক্তি 20,000তকৈ অধিক শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি প্ৰাদেশিকৰণৰো সাহসী সিদ্ধান্ত আমাৰ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে এই সময়ছোৱাৰ ভিতৰতে অসমৰ 8,000 নামঘৰলৈ 2.5 লাখ টকা কৰি অনুদান আগবঢ়োৱাৰ যি আমি আঁচনি বাজেটত ঘোষণা কৰিছিলো সেই আঁচনি ৰূপায়ণৰ দিশতো আমি আগবাঢ়িছো এই মাহৰ ভিতৰতে কনকলতা মহিলা সবলীকৰণ যোজনা যাৰ জৰিয়তে আত্মসহায়ক গোটসমূহলৈ 25 আৰু 50,000 টকা আগবঢ়োৱা হ'ব সেই আঁচনি ৰূপায়ণৰ বাবে বিত্ত বিভাগে 630 কোটি টকা মুকলি কৰি দিবলৈ আমি সক্ষম হৈছো এই মাহৰ ভিতৰতে ৰাজ্য চৰকাৰে অসমৰ চাৰিওফালে 4,000 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰো উদ্যোগ হাতত লৈছে এই সময়ছোৱাৰ ভিতৰতে আমাৰ ৰাজ্য চৰকাৰখনে গুৱাহাটী বিশ্বনাথ চাৰিআলি চৰাইদেউ আৰু গোৱালপাৰাত 4খনকৈ নতুন মেডিকেল কলেজ নিৰ্মাণৰো সপোন পূৰণৰ দিশত আগবাঢ়িছে এই সময়ছোৱাৰ ভিতৰতে আমাৰ ৰাজ্য চৰকাৰখনে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিয়ে হওক কনকলতা বিধৱা পেঞ্চন আঁচনিয়ে হওক এই গোটেই আঁচনিবিলাক ৰূপায়ণৰ দিশত আমি নিৰ্দিষ্ট পুঁজি মুকলাই দিবলৈ সক্ষম হৈছো এক কথাত ক'ব গ'লে
এফালে কোভিড-19ৰ সৈতে মোকাবিলা আৰু আনফালে বিৰামহীন প্ৰগতি আৰু উন্নয়নৰ দিশৰে আমাৰ ৰাজ্যখনক নতুন দিগন্তলৈ লৈ যোৱা এই যি আমি সোণোৱালী অৰুণোদয় পথেৰে আমি যাত্ৰা আৰম্ভ কৰিছো মই ভাবো যে চাওঁতে চাওঁতে আমি এখন আত্মবিশ্বাসী অসমক আমি দেখা পাম আৰু এই আত্মবিশ্বাসী অসমখন ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে পৰিগণিত হ'ব তাত মোৰ কোনো সন্দেহ নাই শ্ৰদ্ধাৰ আই মাতৃসকল অসম চৰকাৰৰ মন্ত্ৰী হিচাপে 2001 চনৰ পৰা সুদীৰ্ঘ দিন মই কাম কৰিছিলো আজিৰ দিনটো এক প্ৰাপ্তিৰ দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাৰ দৰে সংকল্পৰ পৰা সিদ্ধিলৈ এই যি যাত্ৰা এই যাত্ৰা অতিক্ৰম কৰাৰ এক মংগলময় দিন অৰুণোদয় আঁচনিৰ কথা যেতিয়া প্ৰথম বিত্ত বিভাগত আমি আলোচনা কৰিছিলো আমি সপোনতো ভবা নাছিলো যে এনেকুৱা এটা দিনত আহি আমি উপস্থিত হম 22 লাখ পৰিয়ালক নিৰ্বাচিত কৰা সেই পৰিয়ালৰ বেংক একাউণ্ট লৈ অহা বেংক একাউণ্ট সমূহত এটকা এটকাকৈ জমা দি প্ৰত্যেকটো বেংক একাউণ্ট পৰীক্ষা কৰা আৰু তাৰ পিছত পুঁজিৰ যোগান ধৰা এই গোটেই কৰ্ম ব্যৱস্থাটো ৰূপায়ণ কৰা এক কঠিন কৰ্মযজ্ঞ আছিল কিন্তু আমাৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা আৰু তেখেতৰ নেতৃত্বত আমাৰ যি টিম আছিল বিত্ত বিভাগত তেওঁলোকে আজি এক অসাধ্য সাধন কৰি আমাক এই মংগলময় দিনটোত আনি থিয় কৰাইছে মোৰ সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ আজি এক প্ৰাপ্তিৰ দিন এক আনন্দৰ দিন যে 22 লাখ পৰিয়াললৈ মাত্ৰ এটা কম্পিউটাৰৰ বুটামেৰে আমি 200 কোটি টকা প্ৰত্যেক মাহে যোগান ধৰিবলৈ সক্ষম হম মই ভগৱানৰ ওচৰত কৃতজ্ঞতা ধন্যবাদ আৰু তেওঁৰ কৰোণা বিচাৰিছো যে তেনেকুৱা এক মংগলময় দিন চোৱাৰ বাবে সাক্ষী হৈ থকাৰ বাবে আমাক যি সাহস আৰু শক্তি দিলে তাৰ বাবে কৰোণাময় ঈশ্বৰৰ ওচৰত মই মোৰ প্ৰণাম জনাইছো মই অসমৰ কোটি কোটি অসমৰ যি আমাৰ 1.5 কোটি মোৰ আই মাতৃ আছে মোৰ ভন্টি আছে বাইদেউ আছে আইতা আছে এই আই মাতৃসকলৰ চৰণত মই পুনৰ এবাৰ প্ৰণাম কৰিছো যে আপোনালোকৰ সন্তান হিচাপে আপোনালোকৰ ভাই হিচাপে বা আপোনালোকৰ দাদা হিচাপে বা আপোনালোকৰ এজন বন্ধু হিচাপে আজি আমি এনেকুৱা এখন বৃহৎ সৰ্বগ্ৰাসী সৰ্বব্যাপী আঁচনি আপোনালোকৰ ওচৰত আমি লৈ আহিব পাৰিছো মোৰ ৰাজনৈতিক জীৱনৰ আজি এক আনন্দৰ দিন পবিত্ৰ দিন মংগলময় দিন সংকল্পৰ পৰা সিদ্ধি সাধনৰ এক যুগমীয়া দিন মই গৌৰৱ অনুভৱ কৰো যে মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 2016 চনত আমি ৰাজ্যত যি চৰকাৰ প্ৰতিষ্ঠা কৰিছিলো বানপানী কোভিডৰ সমস্যাৰ মাজতো থিয় হৈ ৰাইজৰ আশীৰ্বাদত আজি আমি কেইবাটাও অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছো মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম কৃতজ্ঞতা জনাম যে তেখেতে আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি এই আঁচনিখন আমাক ৰূপায়ণৰ বাবে দায়িত্ব দিছিলে আৰু আজি দিনটোত আমি উপস্থিত হ'ব পাৰিছো তাৰ বাবে তেখেতকো মই ধন্যবাদ কৃতজ্ঞতা আৰু আমাৰ সকলোৰে হৈ তেখেতৰ মংগল কামনা কৰিছো শ্ৰদ্ধাৰ ৰাইজ এই আঁচনিখনৰ ৰূপায়ণে আমাৰ ৰাজ্যখনক ভাৰতৰ ৰাজ্যসমূহৰ মাজত আন এক পৰ্যায়লৈ লৈ যাব উইল বি ইন এ প্ৰিভিলেজ লিগ অফ ষ্টেটছ যে যিসকল ভাৰতৰ অগ্ৰণী ৰাজ্য বুলি কয় সেই ৰাজ্যবিলাকৰ ভিতৰলৈকে আমাৰ ৰাজ্যখনক উঠাই লৈ গুচি যাব ঠেলি লৈ গুচি যাব আমি ভাৰতৰ সেই প্ৰিভিলেজ ষ্টেটছ বিলাকৰ মাজত সোমাম যি ষ্টেটসমূহে
এনেকুৱা অদ্ভুত জনকল্যাণমুখী কাম কৰিবলৈ সক্ষম হৈছিল মই ভাবো যে অসমৰ নৱজাগৰণৰ এই যি পটভূমি এই পটভূমিয়ে আমাক সাহস দিব শক্তি দিব এনেকুৱা আৰু অধিক আঁচনি সময়ত গৈ ৰূপায়ণ কৰা মই জানো আজি আমাৰ ৰাজ্যখনৰ আৰু কিছু পৰিয়ালে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ বাবে তেওঁলোক নিশ্চিতভাৱে উপযুক্ত আছিল কিন্তু আমাৰ আঁচনি অনুসৰি এই বছৰ আমি 22 লাখ পৰিয়ালৰ মাজত সীমাবদ্ধ হৈ থাকিব লাগিব কিন্তু আমি জানো যে আৰু 8 লাখ পৰিয়ালক আমি অতি সোনকালে এই আঁচনিৰ পৰিসীমাৰ ভিতৰত আনিব লাগিব যিসকল অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নহল তেখেতসকলক মই প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ বাজেটত আমি কাম কৰিম যাতে আৰু অধিক অতিৰিক্ত হিতাধিকাৰীক এই অৰুণোদয় আঁচনিৰ লগত আমি জড়িত কৰিব পাৰো তাৰ লগে লগে এই 830 টকা আমাৰ বাবে আৰম্ভণি এই 830 টকাক আমি চেষ্টা কৰিম প্ৰতি বছৰে আমি ইয়াক বঢ়াই গৈ গৈ এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে অৰ্থাৎ আঁচনিৰ পৰিসৰ আৰু আঁচনিৰ ধন দুইটাই অনাগত দিনত যে বৃদ্ধি পাব সেয়া নিশ্চিত পুনৰ এবাৰ মই অসমৰ মহিলা সমাজৰ আই মাতৃসকলৰ মোৰ ভণ্টি মোৰ বাইদেউসকলৰ আশীৰ্বাদ বিচাৰি এই অৰুণোদয় আঁচনিৰ শুভ আৰম্ভণিৰ এই মংগলময় আৰু পবিত্ৰ ক্ষণৰ সাক্ষী হৈ থকাৰ বাবে পৰম পিতাই যি মোক শক্তি দিলে তাৰ বাবে তেখেতৰ শ্ৰী চৰণত প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মানৱীয় পবিত্ৰ আৰু মংগলময় চিন্তাৰে সৰ্বসাধাৰণলৈ মাহে 830 টকাকৈ নিশ্চিত উপাৰ্জনৰ নিশ্চয়তা প্ৰদান কৰি গ্ৰহণ কৰা সৰ্বব্যাপী আৰু সৰ্ববৃহৎ আঁচনি অৰুণোদয়ৰ লগতে অসমৰ সৰ্বস্তৰৰ লোকক উপকৃত কৰিব পৰাকৈ অসম চৰকাৰে গ্ৰহণ কৰা जिंदाबाद 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 सोनिया गांधी जिंदाबाद 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 सोनिया गांधी जिंदाबाद 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 कांग्रेस साहिबोय आहिबोय आहिबोय कांग्रेस साहिबोय आहिबोय आहिबोय कांग्रेस जिकीबोय 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 कांग्रेस जिकीबोय 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 राहुल गांधी जिंदाबाद 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 धन्यवाद निखिल भारत कांग्रेस कमिटी